गुड मॉर्निंग स्टूडेंट्स। आगर भिडिओत आमी मुद्रा और बैंक व्यवस्थार विनिमय प्रथा और यार असुविधाসমূह और मुद्रार क्रम विकास मुद्रार धारणा और यार वैशिष्ट्य এইকেইটা आमी विशदभावे आलोचना करिसिलो। आजिर এই ভিডিওত आमी मुद्रार कार्यावली और मुद्रार श्रेणी विभाजन विशदभावे आलोचना करिम। मुद्रा कि और यार वैशिष्ट्यসমূह आमी भालके आलोचना करि आहिছোঁ। আজি आमी मुद्रार कार्यावली विषये विशदभावे आलोचना करिम। এতিয়া मुद्राय प्रधानকৈ চাৰিটা কাৰ্য সম্পাদন কৰে। এই চাৰিটা কাৰ্য ইংৰাজীত এইদৰে উল্লেখ কৰা হৈছে যে মানি ইজ এ মেটাৰ অফ 4 ফাংশনস। চাৰিটা কাৰ্য কৰে। এ মিডিয়াম, এ মেজাৰ, এ ষ্টেণ্ডাৰ্ড এণ্ড এ ষ্ট'ৰ। চাৰিটা কাৰ্য কৰে। 4 ফাংশন। মানি ইজ এ মেটাৰ অফ 4 ফাংশনস। প্ৰথম কাৰ্য কি কৰে? মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম। মুদ্রা আমাক কিহত সহায় কৰে? বিনিময় কৰোঁতে সহায় কৰে। ই এটা বিনিময়ৰ মাধ্যম হয়। যদি আমি কিবা এটা বস্তু যদি সামগ্ৰী যদি ল'ব বিচাৰোঁ তাৰ বিনিময়ত সেই বিনিময় কিদৰে কৰিব? মুদ্ৰাৰ দ্বাৰাই কৰিব পাৰোঁ। তো মুদ্ৰা হ'ল বিনিময়ৰ এটা মাধ্যম। 2 নম্বৰ কাৰ্যাৱলী কি হয়? মেজাৰ, মানে মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। কিবা এটা সামগ্ৰীৰ কি তাৰ মূল্য হ'ব, সেই মূল্য আদায় দিবৰ কাৰণে আমাক কিহে সহায় কৰে? মুদ্ৰাই সহায় কৰে। তো মুদ্রা কি করে? মূল্যর মাপকাঠি নিরূপণ করে। এটা সামগ্রীর কি মূল্য হব পারে এইটো এই কার্য সম্পাদন করে। মুদ্রা স্থগিত দেনা পাওনার মানদণ্ড হিসাবে কার্য সম্পাদন করে। যদি আমি কারো পৰা যদি কি সামগ্ৰী যদি লৈছোঁ আর এই টকা কিন্তু পৰিশোধ এতিয়া আমি নকৰোঁ, যদি ভাবোঁ যে অলপ পাছত যদি কৰিম, কেইদিনৰ পাছত কৰিম, তো ইয়াৰ মানদণ্ড হিচাপে ই সম্পাদন কৰে। বা আমি যদি টকা যদি ঋণ লৈছোঁ ইয়াৰ পৰিশোধ যদি কৰিব লাগে, তো এনেদৰে টকাই কি কৰে? দেনা পাওনাৰ মানদণ্ড সম্পাদন কৰে। 4 নম্বৰ কি হ'ল? মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰে। যদি আমি ভাবোঁ যে মুদ্ৰাখন সঞ্চয় কৰিব লাগে, সঞ্চয় কৰি আমি বেংকত থ'ব পাৰোঁ বা ঘৰত থ'ব পাৰোঁ। মুদ্ৰা সেইকাৰণে আমি এইটো কি কৰে? এটা ষ্ট'ৰ অফ ভেলু, মানে এইটো আমি ঘৰত সঞ্চয় কৰি ৰাখিব পাৰোঁ বা বেংকত সঞ্চয় কৰি ৰাখিব পাৰোঁ। ইয়াৰে প্ৰথম দুটা যিটো হ'ল, প্ৰথম দুটা কি আছিলে? মাধ্যম আৰু মেজাৰ। এইটো মুখ্য কাৰ্যক, এইটো কি বুলি কোৱা হয়? প্ৰথম দুটা যিটো আছিলে এইটো কি মুখ্য কাৰ্যক বুলি কোৱা হয়, আৰু বাকী দুটাক গৌণ কাৰ্যক বুলি কোৱা হয়। চাৰিটা যিটো কাৰ্য আছিলে, চাৰিটাৰ ভিতৰত প্ৰথম দুটা আছিলে মুখ্য কাৰ্যক আৰু শেষৰ দুটা আছিলে গৌণ কাৰ্য বুলি কোৱা হয়, প্ৰাইমাৰী আৰু ছেকেণ্ডাৰী। এতিয়া চোৱা মুদ্ৰাৰ শ্ৰেণী বিভাজন। তো বহল অৰ্থত যদি আমি মুদ্ৰাক যদি ভাগ কৰোঁ, দুই প্ৰকাৰত আমি ভাগ কৰিব পাৰোঁ। এটা হ'ল হিচাপ নিকাচৰ মুদ্ৰা আৰু এটা হ'ল প্ৰকৃত মুদ্ৰা। তো হিচাপ নিকাচৰ মুদ্ৰা এটা কি হ'ল? ধাৰণাই হ'ল যিটো আমি হিচাপ নিকাচ কৰোঁ। প্ৰকৃত মুদ্ৰাও হিচাপ নিকাচৰ মুদ্ৰা। তো যিমান হিচাপ নিকাচৰ মুদ্ৰা চব প্ৰকৃত মুদ্ৰা। মন কৰিবলগীয়া কথা যে আজিৰ যিটো প্ৰকৃত মুদ্ৰা ভৱিষ্যত সেইটো প্ৰকৃত মুদ্ৰা হয় নাথাকিবও পাৰে, কিন্তু হিচাপ নিকাচৰ মুদ্ৰা সদায়ে হৈ থাকিব। তো সেইবাবে প্ৰকৃত মুদ্ৰা আজি আমি অকল প্ৰকৃত মুদ্ৰাৰ শ্ৰেণী বিভাজনখিনি কৰি কিনে ইয়াক বুজিব চেষ্টা কৰিছোঁ। প্ৰকৃত মুদ্ৰা মুঠতে কেই প্ৰকাৰৰ? 15 প্ৰকাৰৰ হ'ব পাৰে। 15 প্ৰকাৰৰ। প্ৰথমে প্ৰকৃত মুদ্ৰাৰ প্ৰথম যিটো শ্ৰেণী বিভাজন যিটো হয়, যিটো প্ৰকাৰ হয়, এইটো কি হয়? সামগ্ৰী মুদ্ৰা। সামগ্ৰী মুদ্ৰা আমি বিনিময় প্ৰথাত আমি পঢ়ি আহিছোঁ। সামগ্ৰী মুদ্ৰা, সামগ্ৰীৰ বিনিময়ত সামগ্ৰী
যিটো বিনিময় কৰা হয় এই মুদ্ৰাটো কি হ'ল সামগ্ৰী মুদ্ৰা। দ্বিতীয়টো হ'ল জন্তু মুদ্ৰা, বিশেষকৈ ছাগলী। জন্তু মুদ্ৰাত আমি এইটো পঢ়ি আহিছোঁ যে ছাগলী এটা মুদ্ৰা হ'ব পাৰে। তাৰ পাছত 3 নম্বৰ হ'ল ধাতুগত মুদ্ৰা। ধাতুগত মুদ্ৰা মানে কি হ'ল সোণ বা ৰূপ, যিটো ব্যৱহাৰ কৰি কিনে বিনিময় যিটো কৰা হয় এইটো ধাতুগত মুদ্ৰা বুলি কোৱা হয়। 4 নম্বৰ যিটো মুদ্ৰা হ'ল এইটো কি হ'ল কাগজী মুদ্ৰা, যিটো আমি আজিকালি যিটো প্ৰচলন হৈ আছে এইটো কি হ'ল কাগজী মুদ্ৰা। তাৰ পাছত এতিয়া 5 নম্বৰ কি হ'ল বিহিত মুদ্ৰা। বিহিত মুদ্ৰা মানে কি হ'ল যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত হয় সেইটো কি হ'ল বিহিত মুদ্ৰা। মানে ইয়াৰ গ্ৰহণযোগ্যতা বিধিসন্মত আছে। ইয়াক কোনো এই মুদ্ৰাক যদি তোমালোকে যদি সামগ্ৰী যদি কিছু বজাৰত যদি কিনিব যোৱা এই মুদ্ৰা কোনো নলয় বুলি তোমালোকে ক'ব নোৱাৰে। যি যদি কয় এই মুদ্ৰা মই নলওঁ তাক কিন্তু আইনমতে ই দণ্ডনীয় হ'ব। তাৰ পাছত 6 নম্বৰত কি আছে অবিহিত মুদ্ৰা, নন লিগাল টেণ্ডাৰ মানি। এই মুদ্ৰা কিন্তু গ্ৰহণযোগ্যতা কিন্তু আইনসংগত নহয়। এইটো কিন্তু কোনোবাই ল'ব কাৰণে ইচ্ছা নকৰিবও পাৰে, আৰু সি যদি ল'ব ইচ্ছা নকৰিলে কিন্তু তাৰ আইনমতে একো নহয় তাৰ পাছত 7 নম্বৰ যিটো আছে আদেশী মুদ্ৰা। আদেশী মুদ্ৰা মানে কি হ'ল চৰকাৰে ইয়াক আদেশ দি কিনে ইয়াক বিনিময় মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ কাৰণে দিছে। যেনেকৈ টকা হ'ল, টকা যিটো আমি আজিকালি ব্যৱহাৰ কৰিছোঁ এইটো কি হয় আদেশী মুদ্ৰা হয়। তাৰ পাছত 8 নম্বৰ কি হ'ল প্ৰতীক মুদ্ৰা। প্ৰতীক মুদ্ৰা মানে কি হ'ল যি মুদ্ৰা তাৰ মান কিন্তু তাত যিমান লিখা আছে তাত সেই বস্তুতকৈ সেই মানটো কিন্তু বেছি। যেনেকৈ কাগজী মুদ্ৰা, টকা যোনটো কাগজত 100 টকা লিখা আছে কিন্তু সেই কাগজটোৰ দাম কিমান 2 টকা বা 3 টকা আছে, কিন্তু তাত লিখা কিমান আছে 100 টকা লিখা আছে বা 500 টকা লিখা থাকিব পাৰে। সেই সামগ্ৰীতকৈ সেই কিন্তু টকাৰ মূল্যটো কিন্তু বেছি। এনে মুদ্ৰা কি বুলি কোৱা হয় প্ৰতীক মুদ্ৰা বুলি কোৱা হয়। তাৰপাছত 9 নম্বৰ কি আছে চেক মুদ্ৰা। চেক মুদ্ৰা কি হয় এইটো কাগজত এটা লিখি দি দিয়া হয় যে ইমান টকা মই পৰিশোধ কৰিম, যেনেকৈ বেংকৰ চেক থাকে, এইটো হ'ল চেক মুদ্ৰা। এতিয়া 10 নম্বৰত কি আছে মান মুদ্ৰা। মান মুদ্ৰা হ'ল দেশখনৰ মুদ্ৰাৰ এটা একক। যেনেকৈ আমাৰ ইয়াত আছে টকা, টকাক যদি আমি ভাগ কৰোঁ তো 1 পইচা হ'ব। 1 পইচাক মানে কি বুজাইছে 1 টকাৰ 100 ভাগৰ 1 ভাগ, এইটো হ'ল কি বুজাইছে মান মুদ্ৰা। এতিয়া 10 নম্বৰত কি আছে তপত মুদ্ৰা। কোনো এটা দেশত মানি লোৱা যে তাত গভীৰ অৰ্থনৈতিক সংকট দেখা দিছে, তো এনে সময়ত কি হয় সেই দেশৰ মূলধন বহিৰ্গমন হৈ কিনে বেলেগ দেশলৈ যায়গৈ। তো এনে সময়ত এই যে বহিৰ্গমন হোৱা মূলধন যিটো হয় নহয় এইটোৱে তপত মুদ্ৰাৰ সৃষ্টি কৰে। তাৰপাছত 12 নম্বৰ কি আছে সংকুচিত মুদ্ৰা বা ডিয়াৰ মানি। কেতিয়াবা কি কৰে কেন্দ্ৰীয় বেংকে কি কৰে সুদৰ হাৰটো বৃদ্ধি কৰি দিয়ে। তো সুদৰ যদি হাৰ যেতিয়া বৃদ্ধি কৰি দিয়ে তো মানুহ কি হ'ব বেংকৰ পৰা কম টকা ঋণ ল'ব। তো এতিয়া টকা কি হৈ গ'ল সংকুচিত হৈ গ'ল, মানুহ বেছি টকা নোলায়। সেইকাৰণে এনে টকা কি বুলি কোৱা হয় সংকুচিত মুদ্ৰা বা ডিয়াৰ মানি। এতিয়া ইজি মানি কি ডিয়াৰ মানি ঠিক ওলোটা। যেনেকৈ মানি লোৱা যেতিয়া কেন্দ্ৰীয় বেংকে যদি ঋণৰ যদি সুদ যদি বঢ়াই দিয়ে তো মানুহ টকা নোলায়, কিন্তু যদি সুদ যেতিয়া কমাই দিব তো মানুহ বেছি টকা ওলাব আৰু মানুহ বেছি ব্যয় কৰিব। সেইকাৰণে কি হ'ব এনে মুদ্ৰা কি বুলি কোৱা হয় সুলভ মুদ্ৰা বা ইজি মুদ্ৰা। তাৰ পাছত 14 নম্বৰ কি আছে কলা মুদ্ৰা। কলা মুদ্ৰা মানে কি হয় যেতিয়া কোনো এটা দেশত কোনো এটা ব্যক্তিয়ে যদি চৰকাৰক যিমান কৰ দিব লাগে সেই কৰ নিদি কিনে লুকাই থৈ দিয়ে, এনে টকাক কি বুলি কোৱা হয় কলা মুদ্ৰা বুলি কোৱা হয়। ধৰি লোৱা যদি এটা মানুহক যদি চব হিচাপ নিকাচ কৰি কিনে তাক 5 লাখ টকা টেক্স দিব লাগে,
কিন্তু সি টেক্স ফাঁকি দি কিনে সেই 5 লাখ টকা নিজৰ ওচৰতে থৈ কিনে লুকাই দিলে, এনে মুদ্ৰা হ'ল কলা মুদ্ৰা। তাৰপাছত চবতকৈ শেষত হ'ল উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা বা হাই পাৱাৰ মানি। যেতিয়া কোনো দেশৰ যিটো মুদ্ৰা যোগান দিয়া হয়, সেই মুদ্ৰা কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে যদি নিজে নিয়ন্ত্ৰণ কৰে, এনে মুদ্ৰা হ'ল উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। তো আজি আমি মুদ্ৰাৰ কাৰ্যাৱলী, মুদ্ৰাৰ শ্ৰেণী বিভাজন বিষয়ে বিশদভাৱে আলোচনা কৰিলোঁ। তোমালোকে এইটো পঢ়ি চাবা, কিবা যদি বুজোতে যদি অসুবিধা থাকে মোক সুধিবা। থেংক ইউ।